লংকাৰ বিধ্বস্ত কাকি পথে জ্বলা-কলা খুৱাইছে ৰাইজক। ঠিকাদাৰ বাপধন শইকীয়াৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ। বিগত বৰ্ষৰ মে মাহতে স্থাপন কৰা হৈছিল আধাৰশিলা। এজাক বৰষুণতে বোকাময় হৈ পৰে পথছোৱা। যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে গাঁওবাসীয়ে। পথৰ দুৰৱস্থাৰ বাবে ঠেলাতেই নিবলগীয়া হৈছে এতিয়া মৃতদেহ। মানে আজি কেইদিন মানে সি বাৰে কৈ আছে ঠিক কৰিম বনাম ৰাস্তা বৰষুণ হৈ আছে মই এনেকা পৰ্যন্ত কৈছোঁ জিচিবি দুখন লগা কাৰ মাল দুইফালে পেলাই ট্ৰেক্টৰ আমি নিজে দিম ট্ৰেক্টৰ আমি ঘৰৰ পৰা নিজে ওলাই দিম আপোনালোকে মালটো পেলাই দিয়ক। কালি মই বাইক লৈ যা 5বাৰ পৰিছোঁ এইখিনি ৰাস্তাত একদম ৰাস্তা অলপ দুই হাত জেগা পৰি যালে আকৌ পৰি যাওঁ লুটি খাই যাওঁ নহ'লে 15-20টা মান আপোনাৰ হেৰি এই স্কুলৰ ল'ৰা ছোৱালী এইখিনিতে মই কান্দত কৰি চাইকেলকেইটা পাৰ কৰি দিলোঁ। চাইকেলকেইটা কান্দত কৰি পাৰ কৰি দিলোঁ। ছোৱালীকেইটা যাবই নোৱাৰে। তাকে এইটো কি কৰিছে এতিয়া বাপদাদাই কি ৰাস্তা বনাব না নবনাব সেইটোকে আমি ব্যৱস্থা লৈছিলোঁ। আৰু লংকাৰ বিধ্বস্ত কাকি পথে জ্বলা-কলা খুৱাইছে ৰাইজক। ঠিকাদাৰ বাপধন শইকীয়াৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ। বিগত বৰ্ষৰ মে মাহতে স্থাপন কৰা হৈছিল আধাৰশিলা। এজাক বৰষুণতে বোকাময় হৈ পৰে পথছোৱা। যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে গাঁওবাসীয়ে। পথৰ দুৰৱস্থাৰ বাবে ঠেলাতেই নিবলগীয়া হৈছে এতিয়া মৃতদেহ। মানে আজি কেইদিন মানে সি বাৰে কৈ আছে ঠিক কৰিম বনাম ৰাস্তা বৰষুণ হৈ আছে মই এনেকা পৰ্যন্ত কৈছোঁ জিচিবি দুখন লগা কাৰ মাল দুইফালে পেলাই ট্ৰেক্টৰ আমি নিজে দিম ট্ৰেক্টৰ আমি ঘৰৰ পৰা নিজে ওলাই দিম আপোনালোকে মালটো পেলাই দিয়ক। কালি মই বাইক লৈ যা 5বাৰ পৰিছোঁ এইখিনি ৰাস্তাত একদম ৰাস্তা অলপ দুই হাত জেগা পৰি যালে আকৌ পৰি যাওঁ লুটি খাই যাওঁ নহ'লে 15-20টা মান আপোনাৰ হেৰি এই স্কুলৰ ল'ৰা ছোৱালী এইখিনিতে মই কান্দত কৰি চাইকেলকেইটা পাৰ কৰি দিলোঁ। চাইকেলকেইটা কান্দত কৰি পাৰ কৰি দিলোঁ। ছোৱালীকেইটা যাবই নোৱাৰে। তাকে এইটো কি কৰিছে এতিয়া বাপদাদাই কি ৰাস্তা বনাব না নবনাব সেইটোকে আমি ব্যৱস্থা লৈছিলোঁ। আৰু মানে আজি কেইদিন মানে সি বাৰে কৈ আছে ঠিক কৰিম বনাম ৰাস্তা বৰষুণ হৈ আছে মই এনেকা পৰ্যন্ত কৈছোঁ জিচিবি দুখন লগা কাৰ মাল দুইফালে পেলাই ট্ৰেক্টৰ আমি নিজে দিম ট্ৰেক্টৰ আমি ঘৰৰ পৰা নিজে ওলাই দিম আপোনালোকে মালটো পেলাই দিয়ক। কালি মই বাইক লৈ যা 5বাৰ পৰিছোঁ এইখিনি ৰাস্তাত একদম ৰাস্তা অলপ দুই হাত জেগা পৰি যালে আকৌ পৰি যাওঁ লুটি খাই যাওঁ নহ'লে 15-20টা মান আপোনাৰ হেৰি এই স্কুলৰ ল'ৰা ছোৱালী এইখিনিতে মই কান্দত কৰি চাইকেলকেইটা পাৰ কৰি দিলোঁ। চাইকেলকেইটা কান্দত কৰি পাৰ কৰি দিলোঁ। ছোৱালীকেইটা যাবই নোৱাৰে। তাকে এইটো কি কৰিছে এতিয়া বাপদাদাই কি ৰাস্তা বনাব না নবনাব সেইটোকে আমি ব্যৱস্থা লৈছিলোঁ। আৰু NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।